দৃষ্টিত কোরআন, ব্রাহ্মণ বামুণ বামুণৰ দৃষ্টিত কোরআন। তেখেতে কৈছে মই এতিয়ালৈকে 14 বাৰ কোরআন পঢ়িছো। কিতাপখনত লিখিছে, মোৰ তাত আছে, আপোনালোকেও যিকোনো বিপৰীত চালে কিতাপখন পাব, অসমীয়া ভাষাত লিখা। মই 14 বাৰ কোরআন পঢ়ি যিখিনি বুজিছো সেইখিনিকেই ভুৰুকাত হাতীত ভৰোৱাৰ দৰে মই খৰচি মাৰি কিতাপখনত তাকে লিখিব বিচাৰিছো বুলি লেখকে কিতাপত উল্লেখ কৰিছে। আৰু এই কিতাপখনৰ 17 নম্বৰ পৃষ্ঠাত এটা বাক্য লিখিছে ইংৰাজীত, সেইটোৱে গোটেই কিতাপখনৰ সাৰমৰ্ম বুজাই দিয়ে। 17 নম্বৰ পৃষ্ঠাত থকা কিতাপখনৰ সেই বাক্যটো মুকুট শৰ্মা কোনো মুছলমানে নহয়, অসমৰ হিন্দু ভাই আমাৰ মৰম আছে, ভাল পোৱা আছে, শ্ৰদ্ধা আছে। এই মুকুট শৰ্মাই লিখিছে, a perfect Muslim cannot go to the court to solve his problems. A perfect Muslim cannot go to the court to solve his problems, and he can solve all of his problems within the boundary of Quran and Hadith. এজন প্ৰকৃত মুছলমানে নিজৰ সমস্যা সমাধান কৰাৰ বাবে কোৰ্টৰ দুৱাৰে দুৱাৰে ঘূৰিব নালাগে।